এবিডিডামত অংশগ্ৰহণ কৰা চিকিৎসালয় আৰু ৰোগীসকলৰ লাভালাভৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষত আপুনি এবিডিডাম পৰিস্থিতিতন্ত্ৰত অংশগ্ৰহণ কৰি চিকিৎসালয় আৰু ৰোগীসকলৰ লাভালাভবোৰ বুজিবলৈ সক্ষম হ'ব। আমি আৰু আগবাঢ়ি যোৱাৰ আগতে এবিডিডামৰ বিষয়ে তেওঁৰ চিন্তাৰ বিষয়ে এজন চিকিৎসকৰ পৰা শুনিবলৈ আহক। অৰ্থাৎ 041400042 নমস্কাৰ। আমি সকলোৱে উপলব্ধি কৰোঁ যে বহুতো নতুন প্ৰযুক্তিৰ বাবে বিশ্বজুৰি স্বাস্থ্যসেৱা দ্ৰুতগতিত বিকশিত হৈছে আৰু চিকিৎসালয় ব্যৱস্থাপনা, তথ্য প্ৰণালী আৰু ইলেক্ট্ৰনিক চিকিৎসা ৰেকৰ্ডৰ দৰে ডিজিটেল সঁজুলিৰ ব্যৱহাৰে চিকিৎসকসকলৰ যত্নৰ সময়ত সঠিক তথ্য প্ৰাপ্ত কৰাৰ আৰু এইবিলাক ক্লিনিকেল সিদ্ধান্ত সমৰ্থন প্ৰণালীৰ বাবে সঠিকভাৱে ব্যৱহাৰ কৰাৰ সামৰ্থ্যক যথেষ্ট প্ৰভাৱিত কৰিছে। নাভৰ অধ্যক্ষ হোৱাৰ বাবে চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি বৰ্ড মই নাভ প্ৰণালী আৰু প্ৰক্ৰিয়াবোৰৰ ভিতৰত ডিজিটেল স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ আগ্ৰহী। স্পীকাৰ 020280143 নহা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছন এবিডিডাম দৰে সংস্থাবোৰৰ সৈতে আমাৰ পৰিকল্পনাবোৰ সামগ্ৰিক নহা আৰু এবিডিডাম প্ৰচেষ্টাৰ সৈতে সংৰক্ষিত কৰিবলৈ নাভ জলে ঘনিষ্ঠভাৱে কাম কৰি আছে। চিকিৎসালয় আৰু সকলো স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ বাবে কেইবাটাও লাভালাভ আনিছে। উদাহৰণস্বৰূপে ৰোগীৰ দ্বাৰা ইলেক্ট্ৰনিকভাৱে অনলাইন এপইণ্টমেণ্ট কৰিব পাৰি। স্পীকাৰ 0901402 ৰোগীৰ এপইণ্টমেণ্ট সম্পূৰ্ণ কৰাৰ পিছত ছফ্টৱেৰে অতি সহজে স্বয়ংক্ৰিয়ভাৱে ডাটাবোৰ ইলেক্ট্ৰনিকভাৱে সংক্ষিপ্ত আৰু ভাগ বতৰা কৰিব পাৰে। এবাৰ ক্লেইম আৰু পৰিশোধ দাখিল কৰাৰ পিছত সাধাৰণ প্ৰশাসনিক বোজা হ'ব পাৰে। চিকিৎসালয়ৰ স্তৰত যথেষ্ট হ্ৰাস। অৱশ্যে এইটো কেৱল চিকিৎসালয়তহে সম্ভৱ যদি চিকিৎসালয়খন এবিডিডাম প্ৰণালী আৰু প্ৰমাণপত্ৰত একত্ৰিত হয়। এনেদৰে চিকিৎসালয়বোৰে তেওঁলোকৰ জনশক্তি, তেওঁলোকৰ হৰ আৰু অন্যান্য সম্পদ সৰ্বাধিক সম্ভাৱনাৰ বাবে ব্যৱহাৰ কৰিব। মই সমগ্ৰ দেশৰ আমাৰ সকলো চিকিৎসা সহকৰ্মী, চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক বুজিবলৈ অনুৰোধ কৰোঁ। এবিডিডাম প্লেটফৰ্মই ইজৰাৰ প্ৰণালী আৰু ইজৰাক কেনেদৰে গ্ৰহণ কৰিব লাগে। এবিডিএম অনুপালনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে আপোনাৰ সুবিধাৰ চিকিৎসালয় ব্যৱস্থাপনা তথ্য ছফ্টৱেৰ কাৰ্যকৰী কৰা। মই বুজি পাইছো যে ইজৰাক গ্ৰহণ কৰাৰ বাবে কিছু পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু আপোনাৰ চিকিৎসালয় আৰু ক্লিনিকৰ বাবে দীৰ্ঘম্যাদী লাভালাভ থাকিব। ৰোগীৰ যত্ন উন্নত কৰাৰ উপৰিও নতুন প্ৰণালীৰে স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক দক্ষতা উন্নত কৰাৰ বাবে নতুন সঁজুলি গ্ৰহণ কৰিবলৈ অনুমতি দিব। বন্ধুসকল, আগবাঢ়ি আহক আৰু ডিজিটেল স্বাস্থ্য পৰিৱৰ্তন যাত্ৰাত যোগদান কৰক, যি ভাৰত স্বাস্থ্যসেৱাক উচ্চ স্তৰলৈ লৈ যোৱাত সহায় কৰাৰ বাবে আমাৰ লক্ষ্য কঢ়িয়াই আনিব। স্পীকাৰ 1-0-33-0-33-38 আমি এটা উদাহৰণেৰে বুজি পাওঁ আহক। ৰাহুলৰ মাকৰ বাওঁ আঁঠুত বিষ আৰু খোজ কঢ়াত অসুবিধা হয়। ৰাহুলে তেওঁৰ ব্যক্তিগত স্বাস্থ্য ৰেকৰ্ড এপ্লিকেশ্যন এপৰ জৰিয়তে দ্ৰুততাৰে তেওঁৰ তালুকাত এখন বিশেষ ক্লিনিক বা চিকিৎসালয় বিচাৰিছে। যেতিয়া তেওঁ প্ৰমাণিত আৰু বিশেষজ্ঞ চিকিৎসকৰ সৈতে তেওঁৰ ওচৰৰ এবিডিডামৰ অধীনত পঞ্জীয়ন কৰা ৰচিদৰ প্ৰমাণীকৃত ক্লিনিকটো বিচাৰি পাজত তেতিয়া তেওঁ সকাহ পায়। তাৰ পিছত তেওঁ তেওঁৰ ফ্ৰপৰ জৰিয়তে ৰচিদৰ এপইণ্টমেণ্ট বুক কৰে আৰু ক্লিনিকত তেওঁ সাক্ষাৎ কৰে। যিহেতু ক্লিনিকে ইতিমধ্যে এবিডিডাম সক্ৰিয় ব্যৱহাৰ কৰি আছে, ৰচিদে ৰাহুলৰ মাতৃৰ পূৰ্বৰ স্বাস্থ্য ৰেকৰ্ডসমূহ অনলাইন প্ৰৱেশাধিকাৰৰ বাবে অনুৰোধ কৰিছে। ৰাহুলে এবিডিডামৰ অংশ হিচাপে কনচেণ্ট মেনেজাৰ গেটৱেৰ জৰিয়তে আবেদনৰ ওপৰত প্ৰয়োজনীয় সন্মতি প্ৰদান কৰি এপ ব্যৱহাৰ কৰি তেওঁৰ মাতৃৰ স্বাস্থ্য লকাৰত সঞ্চিত স্বাস্থ্য ৰেকৰ্ডবোৰ দ্ৰুততাৰে ভাগ বতৰা কৰে। ৰচিদে ৰাহুলৰ মাকক পৰীক্ষা কৰে আৰু তেওঁৰ আগৰ ৰেকৰ্ডবোৰ মূল্যায়ন কৰে। তথ্য বিশ্লেষণ কৰি ৰচিদে ৰাহুলক তেওঁৰ মাতৃক জিলা চিকিৎসালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিলে, যিটো এবিডিএম অংশগ্ৰহণৰ সুবিধা। যিহেতু জিলা চিকিৎসালয় বহু দূৰত আছে, ৰচিদে অনুৰাগৰ সৈতে টেলিকনচাল্টেশ্যন কৰাৰ পৰামৰ্শ দিলে আৰু ৰাহুলক তেওঁৰ মাতৃৰ প্ৰতিবেদন ভাগ বতৰা কৰিবলৈ অনুৰোধ কৰে। ৰাহুলে অনুৰোধটো গ্ৰহণ কৰে আৰু তেওঁৰ ফ্ৰপৰ জৰিয়তে তেওঁৰ মাতৃৰ প্ৰতিবেদনবোৰ দ্ৰুততাৰে শ্বেয়াৰ কৰে।
টেলিকনচাল্টেশ্যনৰ জৰিয়তে আৰু ৰাহুলৰ মাতৃৰ ব্যাপক আৰু শেহতীয়া স্বাস্থ্য তথ্য লাভ কৰি ডা অনুৰাগে ৰাহুলক বিতং পৰীক্ষাৰ বাবে মাকক জিলা চিকিৎসালয়ত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিলে। জিলা চিকিৎসালয়ৰ চিকিৎসকে আঁঠুৰ গাঁঠিৰ এক্স-ৰে পৰীক্ষাৰ বাবে পৰামৰ্শ দিলে। এক্স-ৰে ফলাফলৰ ওপৰত আধাৰিত কৰি ড অনুৰাগে ৰাহুলৰ মাতৃৰ বাবে ফিজিঅ'থেৰাপিৰ পৰামৰ্শ দিলে। পিছতো ৰাহুলৰ মাতৃয়ে ফিজিঅ'থেৰাপি চিকিৎসা কৰা আৰু ডিছচাৰ্জ হ'ল। জিলা চিকিৎসালয়খনে চিকিৎসালয়ৰ মিছন ডিছচাৰ্জৰ সাৰাংশ ৰেকৰ্ড ৰাখে। এই ডিছচাৰ্জ সাৰাংশটো ৰাহুলৰ মাতৃৰ আভাস নম্বৰৰ সৈতেও সম্পৰ্কিত আৰু ৰাহুলৰ মাতৃয়ে যিকোনো সময়তে আৰু আন যিকোনো সেৱা প্ৰদানকাৰীৰে ৰোগীৰ যথাযথ সন্মতিৰে প্ৰৱেশ কৰিব পাৰে। ৰাহুলৰ মাতৃৰ উদাহৰণৰ পৰা এজনা স্পষ্ট যে এবিডিৰামত স্বাস্থ্যসেৱা প্ৰদান উন্নত কৰাত এক ডাঙৰ ভূমিকা পালন কৰে আৰু চিকিৎসালয়ৰ লগতে ৰোগীসকলক একাধিক লাভালাভ প্ৰদান কৰে। এতিয়া চাওঁ আহক চিকিৎসালয়বোৰে এবিডিৰামত অংশগ্ৰহণ কৰি কেনেদৰে লাভালাভ লাভ কৰিব পাৰে। চিকিৎসালয়বোৰে তেওঁলোকৰ বিশেষত্ব আগবঢ়োৱা সেৱা আৰু যোগাযোগৰ বিৱৰণ প্ৰচাৰ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত ব্যক্তি বা ৰোগীৰ বাবে ব্যাপক আৱিষ্কাৰযোগ্যতা সক্ষম হ'ব। প্ৰমাণীকৃত স্বাস্থ্য পঞ্জীৰ তালিকাভুক্ত কৰিলে অনলাইন উপস্থিতি বৃদ্ধি হ'ব আৰু ব্যক্তি বা ৰোগীৰ ওপৰত বিশ্বাস জাগ্ৰত হ'ব। ৰোগীৰ আগৰ ৰেকৰ্ড সহজে উপলব্ধ হোৱাৰ সৈতে ৰোগ নিৰ্ণয় দ্ৰুত আৰু সঠিক হ'ব পাৰে, যাৰ ফলত এক উন্নত চিকিৎসা পৰিকল্পনা আৰু ৰোগীৰ উন্নত যত্ন হ'ব। চিকিৎসালয়বোৰে আমাৰ সৈতে ৰোগীসকলক দ্ৰুততাৰে পঞ্জীয়ন কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰমাণপত্ৰ সহজে পৰীক্ষা কৰিব পাৰিব। এবিডিৰামত চিকিৎসালয়সমূহক ৰোগীৰ তথ্য আৰু চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ নিয়ন্ত্ৰণ কৰিবলৈ মিছন ব্যৱহাৰ কৰা আৰম্ভ কৰিবলৈ উৎসাহিত কৰে, চিকিৎসালয়বোৰ দক্ষ কৰে আৰু ব্যৱহাৰৰ বিকাশ তৈয়াৰ কৰে। ভৱিষ্যতে চিকিৎসালয়বোৰে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে পঞ্জীয়ন কৰিবলৈ অনুজ্ঞাপত্ৰৰ নৱীকৰণ আৰু বীমা সংস্থা আৰু টিপি আদিৰ সৈতে তালিকাভুক্তকৰণ সহজ কৰাৰ বাবে একক প্লেটফৰ্ম উপলব্ধ হ'ব। এবিডিৰামত অংশগ্ৰহণ কৰি ৰোগীসকলে কেনেদৰে লাভান্বিত হয় চাওঁ আহক। ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্য ৰেকৰ্ড যেনে চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন, পৰীক্ষাগাৰৰ প্ৰতিবেদন, পূৰ্বৱৰ্তী ডিছচাৰ্জ সাৰাংশ আদি সংযোগ আৰু ভাগ বতৰা কৰিবলৈ তেওঁলোকৰ অনন্য স্বাস্থ্য চিনাক্তকৰ্তা ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। এবিডিৰাম পৰিস্থিতি তন্ত্ৰত বৈদ্যুতিকভাৱে ৰোগীৰে এবিডিৰাম সক্ষম স্বাস্থ্যসেৱা পেছাদাৰী আৰু সুবিধাবোৰৰ সৈতে অনুসন্ধান, বুকিং আৰু পৰামৰ্শ ল'বলৈ সক্ষম হ'ব। ৰোগীৰে সময় আৰু কিছু ব্যয় নথিপত্ৰ পঞ্জীয়ন, এপইণ্টমেণ্ট বুকিং আৰু পৰামৰ্শ ৰাহি কৰিবলৈ সক্ষম হ'ব। ৰোগীসকলে স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলৰ ওচৰত স্বাস্থ্য ৰেকৰ্ডৰ শাৰীৰিক প্ৰতিলিপি কঢ়িয়াই নিদিয়াৰ প্ৰয়োজন নহ'ব। ৰোগীসকলে দীৰ্ঘম্যাদী সময়ত তেওঁলোকৰ স্বাস্থ্য ৰেকৰ্ড পৰিচালনা আৰু বজাই ৰাখিবলৈ সক্ষম হ'ব। ৰোগীসকলে অপঞ্জীয়নৰ বাবে দীঘলীয়া শাৰীৰ পৰা মুক্তি পাব। চিকিৎসালয়বোৰৰ লাভালাভবোৰ চাওঁ আহক। এবিডিৰামত চিকিৎসালয়বোৰক উন্নত স্বাস্থ্যসেৱা তথ্য প্ৰাপ্ত কৰিবলৈ সক্ষম কৰে, যাৰ ফলত ৰোগীৰ যত্ন উন্নত হয় আৰু ৰোগীসকলক উপলব্ধতা, সামৰ্থ্য আৰু মানদণ্ডৰ যত্নৰ ক্ষেত্ৰত সহায় কৰে। এবিডিৰামৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিৰাম ৱেবছাইট দৰ্শন কৰক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।